হিন্দু সনাতনী ধৰ্মৰ ঐশ্বৰিক আৰু অলৌকিক শক্তি নিহিত চৰক পূজা দেখিবলৈ পোৱা গ'ল বামুণী গাঁৱত। পৃথিৱীত যেতিয়ালৈকে জোন বেলি তৰা ওলাই থাকিব তেতিয়ালৈকে এই শক্তি পূজা চলি থাকিব বুলি দাবী পূজাৰীৰ। নিজ শৰীৰত বৰশী বিন্ধাই ৰিঙত ওলমি চৌপাশে ঘূৰি থকা অলৌকিক আৰু ঐশ্বৰিক শ্ৰী শ্ৰী হৰগৌৰী চৰক পূজাই উপস্থিত দৰ্শনাৰ্থীক কৰিলে আশ্বস্ত। ৩৬ বছৰ ধৰি ১৯৯০ চনৰ পৰা কৰি অহা এই চৰক পূজাত অগণন ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। ধৰ্মৰ পূজা এইটো হিন্দুসকলৰ পূজা। তাতে হিন্দুসকল বুলি ক'লে আমাৰ ভুল হ'ব, চব মানুহে আহিব পাৰে। হিন্দু কয়, মুছলিম কয়, খ্ৰীষ্টান কয়, চবৰে মানে ভগৱানৰ এইটো ভগৱানৰ বস্তু। চান্সে বিশ্বাস কৰিব নোৱাৰে, কিন্তু চকু দি চালে বিশ্বাস কৰিব লাগিব। তাতে কেমিকেল কোনো যাদু নাই, তাতে মন্ত্ৰ বাহাদুৰি। আপোনাৰ কৰ্মকাণ্ড আমি দেখিছোঁ, কিন্তু আপোনাৰ গুৰু কোন আছিল? মোৰ গুৰু দেউতা শ্ৰী বকুল বৰ্মন আৰু তেখেতৰ গুৰু সুৰেশ বৰ্মন, আগৰতলাৰ মানুহ আছিল। কিমান বছৰ কৰিলে? মোৰ দেউতা 33 কৰিল, 33 বছৰ কৰিল। মংগলৰ কাৰণে কৰা হয়, চবে যাতে ভাল থাকে, বছৰটো যাতে ভালে ভালে যায়, সেই হিচাপে কৰা হয়। আজিৰ দিনটোতে কৰা হয়? আজিৰ দিনটোতে কৰা হয়। একমাহ আপোনাৰ উপবাস থাকিব লাগে, পুৰা ধ্যান কৰিব লাগে। ধ্যান কৰি এইটো মা কালী, মা কামাখ্যা সাধনা কৰিব লাগে, শিৱ বাবা সাধনা কৰিব লাগে, পিছত কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।